নমস্কাৰ। ছিংগাপুৰলৈ গৈ জুবিন নোহোৱা হ'ল আৰু আজি জুবিন নোহোৱা হোৱা আজি 5টা দিন অতিক্ৰম কৰিলে। এই সময়ছোৱাত জুবিনক যিসকল ছিংগাপুৰলৈ লৈ গৈছিল তেওঁলোকৰ কোনো ধৰণৰ খা খবৰ নাই, অৰ্থাৎ তেওঁলোক ৰহস্যজনকভাৱে এটা ভূমিকা গ্ৰহণ কৰি আছে। বিশেষকৈ শ্যাম কানুৰ পৰা আৰম্ভ কৰি শ্যাম কানু মহন্তৰ পৰা আৰম্ভ কৰি তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মালৈকে এইসকল লোকৰ কোনো দেখা দেখিয়ে নাই আজিলৈকে। আৰু জুবিনৰ শেষকৃত্য কালি সম্পন্ন হ'ল আৰু জুবিনৰ শেষকৃত্য সম্পন্ন হোৱাৰ পাছতেই এই মুহূৰ্তত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মালৈকে তেওঁলোকক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে আৰু গোটেই ঘটনাটোক লৈ CBI তদন্তৰ দাবী উত্থাপন কৰিছে। কিন্তু এইখিনিতে এটা বিশেষভাৱে সামাজিক মাধ্যমৰ চৰ্চা হৈছে যে 2017 চনত সিদ্ধাৰ্থ শৰ্মাৰ ক্ষেত্ৰত কি সংঘটিত হৈছিল, তেওঁৰ ক্ষেত্ৰত কি ঘটনা সংঘটিত হৈছিল, এই গোটেই কথাবিলাক লৈ সামাজিক মাধ্যমত এটা প্ৰচাৰ চলি আছে। 2017 চনত ডিব্ৰুগড় ছাত্ৰ সন্থাই চৌকিডিঙত ৰঙালী বিহু অনুষ্ঠান আয়োজন কৰিছিল। এই সময়ত সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে সাৰ্থক জুবিন গাৰ্গক নিমন্ত্ৰণ কৰা হৈছিল। প্ৰতি বছৰে যিহেতু ডিব্ৰুগড় ছাত্ৰ সন্থাই চৌকিডিঙত এটা আটক ধুনীয়াকৈ বা তেওঁলোকে আড়ম্বৰপূৰ্ণভাৱে তেওঁলোকে ৰঙালী বিহু উদযাপন কৰে আৰু সেই ৰঙালী বিহু অনুষ্ঠানত বিশেষ তেওঁলোকে শিল্পীক নিমন্ত্ৰণ কৰে আৰু তাত সংগীতানুষ্ঠান হয়। সেইমতে 2017 চনত জুবিন গাৰ্গক নিমন্ত্ৰণ কৰা হৈছিল। তাৰিখটো ঠিক কৈ দিছোঁ, 2017 চনৰ 21 এপ্ৰিলত নিশা 11 বজাৰ ঘটনা। সেই সময়ত চৌকিডিঙত জুবিন গাৰ্গৰ অনুষ্ঠান চলি আছিল, সংগীতানুষ্ঠান চলি আছিল। কিন্তু তাৰ মাজত এটা ঘটনা সংঘটিত হৈছিল যে সিদ্ধাৰ্থ শৰ্মাই উদ্ভণ্ডালি কৰিছিল। সিদ্ধাৰ্থ শৰ্মাই বহু অনুৰাগীক আয়োজক সমিতিক গতা দিছিল আৰু গতা দি পেলাই অনুষ্ঠানৰ পৰা তেওঁ বাহিৰ কৰাৰ চেষ্টা কৰিছিল। সেই সময়তে নয়নজ্যোতি খনিকৰ অৰ্থাৎ বৰ্তমান আছুৰ প্ৰাক্তন নেতা নয়নজ্যোতি খনিকৰে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক এটা প্ৰচণ্ড চৰ সোধাইছিল আৰু গোটেই এক হুলস্থলীয়া পৰিৱেশ আৰু সেই গোটেই ঘটনাবিলাক এতিয়া সামাজিক মাধ্যমত ব্যাপক ৰূপত চৰ্চা হৈছিল। আৰু পৰৱৰ্তী সময়ত কি হ'ল জনাই দিছোঁ, পৰৱৰ্তী সময়ত জুবিন গাৰ্গে নয়নজ্যোতি খনিকৰক মাতি আনি তেওঁ কৈছিল যে তই ইমান বেয়াকে চৰ দিলিনে, এনেধৰণৰ মন্তব্য কৰিছিল। আৰু তাকো চৰটো ক'ত মাৰিছিল? ডিব্ৰুগড় চহৰৰ এটা মাজমজিয়াত তেওঁ চৰ সোধাইছিল। আৰু শেহতীয়াকৈ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত এই গোটেই ঘটনাবিলাক চৰ্চালৈ আহিছিল আৰু সেই সময়ত নয়নজ্যোতি খনিকৰে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক দিয়া চৰটো সামাজিক মাধ্যমত নয়নজ্যোতি খনিকৰ কাম বা তেওঁৰ যি ভূমিকা সেইটোক লৈ আচলতে প্ৰশংসাৰে উপচাই পেলাইছে আৰু সেই সময়ত নয়নজ্যোতি খনিকৰে সঠিক কামটোৱে কৰিছিল।